হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ কুশলে মংগলে আছোঁ। মোৰ চেনেল পৃথিৱী অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া দেখিছে ঘৰতে আছোঁ আৰু চাওক একদম দেখিছে গামোচা পিন্ধি আছোঁ। মানে ঘৰত থাকিলে হাফ পেণ্ট বুলি নহয়, গামোচা পিন্ধা মজাটোও বেলেগ। কিন্তু আপোনালোকে কি ভাবে নাজানো, মই কিন্তু ঘৰত গামোচা পিন্ধি থাকি বিৰাট ভাল পাওঁ। আৰু এতিয়া ঘৰতে আছোঁ মানে ভাটিবেলালৈ ইলেকশ্যন ডিউটি পৰিছে, ধুবুৰী যাম। যিহেতুকে ধুবুৰী যাম আৰু যোৱাকালি যোৱা কথা আছিলে, কিন্তু মানে ভাগ্যবশতঃ কেঞ্চেল হৈ গ'ল। এতিয়া ভালে ঘৰতে আছোঁ। তাকে বোলো এতিয়া মাহঁতে এইটো সেইটো কৰি আছে, বোলো ঘৰতে নিজেই বোলো ভাতকেইটা বনাই পেলাই খুৱাই থৈ যাওঁ। আৰু মই বনোৱাকণ মানে ভাল পাওঁ বনাই পেলাই। ভালকৈ বনাব নাজানো, কিন্তু জানো বনোৱাকণ বিৰাট চখ, মানে ভাল পাওঁ। সেয়েহে এতিয়া মই বোলো ভাতকেইটা বনাম আৰু কি বনাম কি কৰিম সকলো দেখাই থাকি, কিন্তু ভিডিঅ'টো অকণমান চাই থাকিব। ব'লক কি বনাম আইটেম দেখুৱাম। এইয়া আমাৰ এই মাটো আৰু দেহাক লৈ পেলাই এয়া কিবা চিৰিয়েল এখন চাই আছে, মইনা কলিতা বুলি চিৰিয়েল এখন আছে, খুব বোলে জনপ্ৰিয় হৈছে, সেইখন চাই আছে। বাদ দি এতিয়া চাওক আইটেম মোৰ কি আছে। এয়া চাওক মাছ, একদম কচ মাছ, কিন্তু একদম লোকেল কচ মাছ মানে। তাৰপিছত ইফালে হ'ল এইফালে বন শাক আৰু ইফালে হ'ল কণ বিলাহী, একদম পূৰা বনাম। কণ বিলাহী বন শাকে মাছে পূৰা বনাম। আৰু ইফালে ভাত দালি আৰু পাপৰ মানে শিকি দিম, সিমানেই আৰু। তো গাইছ এতিয়া প্ৰথম মাছটো ফ্ৰাই কৰি লওঁ। এয়া চাওক মাছ ফ্ৰাই কৰিছে, আৰু মাটোৱে মাছ ফ্ৰাই কৰি আছে, লাগি দিছে আৰু অকণমান ফ্ৰাই কৰিছে। মাছ ফ্ৰাই কৰি আছোঁ আৰু খাই আমাৰ গুণগুণক চাওক, মাম খালা নাথাকি দিয়া। আমাৰ গুণগুণতে গ্লাছ চলি থাকিব। হ'ব দিয়া দেই, থৈ দিয়া দিয়া দেই, হ'ব। আমাৰ এতিয়া গুণগুণ লগত আছে আৰু গুণগুণ গ'ল স্কুললৈ। এতিয়া মানে মাটো লাগিছোঁ, ভাতকেইটা মই বনাম ভালকৈ, মানে মাটো অলপ ধৰি দিছোঁ আৰু। এইফালে এওঁ মানে কেইটামান বোলে ভাত খাই লয় আৰু, আলু ভাজি ভাত খাই ল খাই খাই সৰু হেৰি কৰিব হেৰি কৰিব হা। হৈ গ'লগৈ ভাত পানী গাইছে, এতিয়া একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু। এতিয়া মানে মাকো মতো ভাত খাবলৈ তেনেকৈ মা কিবা কাম কৰিছে নেকি। আৰু চব হৈ গ'ল তৰকাৰী ধুনীয়াকৈ, এতিয়া মাছৰ তৰকাৰী ফুটিছে হৈ গ'ল। এইফালে হ'ল মচুমাহৰ মানে বৰা, এই মচুমাহৰ বৰা মই নিজে বনাইছোঁ। খাব নেকি? খাই যদি দি দিওঁ। তো একদম ৰেডি কৰি ৰাখিছোঁ এতিয়া পূৰা। এতিয়া ধুনীয়াকৈ মানে অলপ ৰেষ্ট কৰি ভাতকেইটা খাম আৰু মাকো মাতি আনো। খাই লৈ আজি ভাটিবেলা যাবগৈ লাগিব, কাৰণ ইলেকশ্যন ডিউটি যাব লাগিব আৰু অলপ পিছত যামগৈ। তো চাই থাকিব গাইছ। এতিয়া ভাতটো খাই লওঁ, মানে স্কুলৰ পৰা দেহাক লৈ আহিলোঁ গৈ পেলাই। আৰু এতিয়া চাওক ধুনীয়াকৈ ভাত সজাই দিছে মায়েও আহি ভাত আনি আছে। তো একদম মাছৰ তৰকাৰী, একদম এইফাল মচুৰ দাইলৰ বৰা, তাৰপিছত একদম তিহু চব্জি, এইফালে দালি। ধুনীয়াকৈ ভাতটো খাই কৰি লওঁ। আৰু মনটো ইমান ভালো লাগে না বেয়াও লাগিছে, কাৰণ কিয় মানে 10-12 দিনৰ কাৰণে একে যামগৈ যেতিয়া বেয়া লাগিছে। হ'লেও মানে মা লগত থাকে বোলো খাই কৰি লওঁ, ধুনীয়াকৈ খাই কৰি এটা মন নহয় জানো। সকলোকে আশীৰ্বাদ কৰিব যে ভালে ভালে আহোঁ, ঘূৰি পকি তাৰপৰা আহোঁগৈ। আৰু লগতে তাতো মই গৈটো ভিডিঅ' বনামেই বা আপোনালোকে লগ পাই থাকিব, দেখা পাই থাকিব। তেনেহ'লে গাইছ ভাতটো খাই কৰি লওঁ। গাইছ এতিয়া ধুনীয়াকৈ খাই বৈ আকৌ আৰাম কৰি ল'লোঁ। এতিয়া যাওঁ আৰু যাব লাগিব ডিউটি, যিহেতুকে যাওঁ আৰু ঘৰত সকলোকে মাত দি আহিলোঁ সকলোকে। তো গাইছ আজিলৈ ভিডিঅ' ইমানেই আৰু। আগবাঢ়ি থাকোঁ। যদি চাই ভিডিঅ'টো ভাল পাইছে কিবা এটা কমেণ্ট কৰিব, লাইক এটা দিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব যিকোনো নতুনকৈ চাইছে তেনেহ'লে, নহয় জানো। আজিলৈ বাই বাই।